যোৱা 27 জুলাইৰ পৰা মৰাণত অনুষ্ঠিত হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ প্ৰথমগৰাকী শ্বহীদ দামচাও চন্দ্ৰকান্ত গগৈ সোঁৱৰণিত ফুটবল প্ৰতিযোগিতা। ইতিমধ্যে এই প্ৰতিযোগিতাত 24টা দলে অংশগ্ৰহণ কৰিছে। শ্বহীদগৰাকীৰ স্মৃতি জীয়াই ৰখাৰ উদ্দেশ্যে আৰু প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই লৈ যোৱাৰ উদ্দেশ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাই ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। হয়, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ প্ৰথম শ্বহীদ দামচাও চন্দ্ৰকান্ত গগৈ সোঁৱৰণিত ফুটবল প্ৰতিযোগিতা যোৱা 27 তাৰিখৰ পৰা এই প্ৰতিযোগিতাখন চলি আছে। ইয়াত প্ৰায় 24টা দলে অংশগ্ৰহণ কৰিছে আৰু আজি প্ৰতিযোগিতাত যথেষ্ট সংখ্যক প্ৰতিভাৱান খেলুৱৈ ইয়াত আহি অংশগ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে চন্দ্ৰকান্ত গগৈ তেখেতৰ যি চিন্তাধাৰা, যি ক্ৰীড়ামূলক যি চিন্তা আছিলে, সেই চিন্তাক আগত ৰাখি আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ প্ৰত্যেক বছৰে। আৰু আজি অনুষ্ঠানত আমি বিশেষভাৱে বিশিষ্ট অতিথিসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আজি আমাৰ প্ৰতিযোগিতাত আমাৰ মৰাণ কলেজৰ অধ্যাপক নবীন গগৈ ছাৰ উপস্থিত হৈছেহি। আমাৰ বিশিষ্ট সমাজকৰ্মী যোগেন গগৈ আছে, লগতে আমাৰ যুৱ নেতা দুলাল গগৈ ডাঙৰীয়াও আজি অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ। গতিকে আমি আশা ৰাখিছোঁ যে এনেধৰণৰ প্ৰতিযোগিতাৰ জৰিয়তে যে চন্দ্ৰকান্ত গগৈৰ যি চিন্তাধাৰা, উঠি অহা নৱপ্ৰজন্মৰ যি প্ৰতিভা, এই প্ৰতিভা যাতে বিকাশ হ'ব পাৰে, তাৰ বাবে আমি এনেধৰণৰ প্ৰতিযোগিতা আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি যাম আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শ্বহীদজনৰ প্ৰতি আমি সদায় শ্ৰদ্ধা জনাই যাম।